ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপোনাৰ বংশৰ পৰিয়ালৰ সকলোকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰক when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death আজি যে আমি ভাগৱত শুনিবলৈ আহিলো এটো আমাক কোন দিনা সহায় কৰিব অৰ্জুনক কৈছে জং জং অপিস্মৰণ ভাবং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সেদাত ভাব ভাবিত তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব আমি কেনেকৈ যাব লাগিব মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেই কলেবৰ মৰিবৰ সময়ত যি ভাৱ লৈ যাব সেই কলেবৰটো ধাৰণ কৰিব আমাৰ মৰিবৰ সময়ত কেনেকৈ যাব লাগে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলি স্বৰূপ আমাৰ ল'ৰা ছোৱালীক আমি মুক্তি পত্ৰ দি থৈ যাব লাগিব তেওঁলোকক ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ পৰিৱেশ দিব লাগিব গতিকে গীতাত কৈছে মোৰ ভক্ত যিটো নুহে ভিন্নতাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰ আঐ বোলে বুলাৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপু বুলি কোনোদিন যদি আপুনি ভকতৰ সংগলৈ নাহে কোনোজন ঈশ্বৰৰ কথা এটা নকয় সেইটো জীৱক মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লে ক'ব নোৱাৰিব যাৰ কাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত আমাৰ গুৰুজনে দেখুৱাই থৈ গৈছে যে পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম লৈ ভগৱন্তৰ ৰূপটো হৃদয়ত চিন্তা কৰিব লাগিছিলে কিন্তু তেওঁ কি কৰিলে মৰিবৰ সময়ত ভগৱন্তৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত মৰিবৰ সময়ত তিৰোতাৰ নাম লৈ মৰাৰ কাৰণে তিৰোতাৰ ৰূপটো চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব আপোনালোকৰ কাৰোবাৰ সাল সলনি হ'বলৈ মন থাকিলে সেই পালি খাব লাগিব দেই নাই জ্বৰ ভৰতে মানে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ল মহাপুৰুষ মাধৱদেৱে তাৰ এটা বিজ্ঞানসন্মত তথ্য আমাক দিছে ক'ত ভক্তি ৰত্নাৱলী কি বুলি কৈছে যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে সোমাই মুখৰ আগত কোনকোনাই থাকে আৰু ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব ই এতিয়া মোক খাব বুলি ভয়তে পেপুৱা লাগি থাকে যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেই শৰীৰত ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হয় এই মতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাওঁ এই ধৰণে আমি যোনে যিটো চিন্তা কৰি থাকিম সেই চিন্তাৰ অনুকূল জন্মটো আমি ধাৰণ কৰিব লাগিব সেইকাৰণে আপোনালোকে কিছুমান চিন্তাৰ পৰা নিজক বচাব লাগিব দেই আমি মানুহৰ জন্ম পাইছোহি 84 জুনি অতিবাহিত কৰি 84 জুনি অতিবাহিত কৰি মানুহ জন্ম পাইছো বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছো নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছো নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছো 30 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ মানে জন্ম ধাৰণ কৰি আছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছো 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছো তথৌ মনুষ্যৰ প্ৰাপ্য তত কৰ্মানি সাধ হৈ তাৰ পিছতে আমি পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনি আমাৰ জীৱই গতি পাব পাৰে মনত ৰাখিবা দেই মানুহৰ বাবে বাদে ঈশ্বৰত ভক্তি কৰি গতি পোৱা জীৱ ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত নাই সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে গছ গছনিয়ে ফল দিছে আনক খুৱাইছে নিজে নাখায় পুণ্য অৰ্জন কৰিছে মানুহ লাগে নদ নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰিছে মানুহৰ জন্ম লাগে গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই
মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰৰ ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে এই ব্যৱস্থাটো আনৰ নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব গছ গছনিবিলাক ওপৰলৈ আহি আছে এইটো খালী জেগা হৈ আছে মনুষ্যৰ জন্ম পাই হৰি নভজিবা অৱশ্যে হৈবা ভাই তিনতো ৰখিলা আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে দুখীও হ'ব পাৰে কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে কৰ্মই আনিব আপুনি আনক হিংসা কৰি আনক দুখ দিব আপোনাৰ ঘৰলৈ দুখ নিজে আহিব আপুনি আনক উপকাৰ কৰিব আপোনাৰ ঘৰলৈ সুখ আহিব বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই ভাগৱতৰ মাত্ৰ দুটা ভগৱানে মাত্ৰ দুটা সৃষ্টি কৰিছে আন্ধাৰ পোহৰ দিন ৰাতি সুখ দুখ ভাল বেয়া ভক্তি মায়া তত্ত্ব বতুম দুটাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা কিন্তু ব্যাসে আহি কি কৰিলে তেওঁ দিয়া যিখিনি গুণ আছিলে তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঠিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে কেনেকৈ আছে দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই নাই অধু মুখে আছে বসি হুয়া নিশ বদ সেই বেলা তৈতে আখি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কৰোঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসো কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই গনাই পখলিয়াল গাঁৱৰ যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে সেইটোৱেই ধৰ্ম অন্য নহয় আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আমি
ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। আমি ইজনে যদি সিজনক ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই, কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান হৈ আছে। এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব। তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল ঘৰখন পৰিয়াল কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে। ধৰ্মই কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব। যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা, দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। আপোনালোকে এতিয়া ইমান সময় বহি আছে, কঠখনতে বহি আছে। ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে আপোনালোক? কিয় বহিছে? এই কথা উপলব্ধি কৰিব লাগিব। আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে। ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে। এইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব দেই। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি মানুহৰ জীৱন পাই এই আদৰ্শলৈকে আমি নিজেও আহিব লাগিব, ল'ৰা ছোৱালীকো আনিব লাগিব, সমাজখনকো আনিব লাগিব। আপোনালোকে নাহিব পাৰে পূৰ্ব জন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰ তল টাইলছ দিয়া ঘৰত দামী পোছাক পিন্ধি দামী আহাৰ খাই গাড়ী মটৰ ঘূৰিব পাৰিব, কিন্তু এই জন্মত যদি ঈশ্বৰত ভক্তি নকৰে আপোনাৰ জীৱ অহা যোৱা কৰি থাকিব লাগিব। কাৰণ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। ভাগৱত নুশুনা জীৱ, ঈশ্বৰৰ কথা নুশুনা জীৱ মুক্তি পাব নোৱাৰে। এই কথা অকল ধৰ্মগ্ৰন্থতে নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। বিজ্ঞানে আমাৰ এই পৃথিৱীৰ উপৰিমণ্ডলত থকা বায়ুমণ্ডলক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। মলি গুচাবৰ কাৰণে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি গাঁওখনৰ বা সমাজখনৰ বা পৰিৱেশৰ যিমানেই ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা আপোনাক কলিমল মায়ামলে আক্ৰান্ত কৰিবই। গতিকে কলিমল মায়ামলৰ পৰা মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব, নহ'লে অহা যোৱা কৰি থাকিব লাগিব দেই, মনত ৰাখিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেই জীৱই কেতিয়াও গতি নাপায়। গতিকে জীৱৰ সংস্কাৰ আৰু গতি আছে। সংস্কাৰ কিহে ক'ব? ভক্তিয়ে। ভক্তিয়েহে কৰ্মবন্ধ নাশ কৰিব। আমাৰ উদ্ধৱক কৈছে তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে এতিয়াতকৈ ওপৰত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব, আৰু পাপ লৈ গ'লে এতিয়াতকৈ নিজ যোনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কৰিবৰ কাৰণে, ভুগিবৰ কাৰণে আহিব লাগিব। অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য মুখ্যতম কৰ্মবন্ধ। এই দুটা যাওঁতেও লগত লাগি যায়, আহোঁতেও লগত লাগি আহে। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে। 2টা ওপৰ ফালে, 2টা তল ফালে। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সতৰি। পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা আমাৰ লগত লাগি যাব। আৰু যম ৰজাই আপোনাৰ প্ৰতিবেদন চাই যদি জমাৰ পৰিমাণ বেছি হয় আপগ্ৰেড ওপৰলৈ যাব, যদি খৰচ পাপ বেছি হয় ডিগ্ৰেড।
এই চকৰিত ঘূৰাই থাকিব। মনত ৰাখিব কথাটো। আপোনাৰ পাপ পুণ্যৰ হিচাপটো কোনে ল'ব? 14 জন সাক্ষী 2 জন কেৰেণী। আমাৰ প্ৰত্যেকৰ লগতে ভগৱন্তই 14 জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে আৰু 2 জন কেৰেণী ৰাখিছে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কাম ভাল কাম কৰিছে, কি বেয়া কাম কৰিছে চব লিখি থাকিব। 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্তগুপ্ত নামে 2 লিখক নির্ভয় সবাহারে পাপ পুণ্য তেরে জকরয়। গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। 14 জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14 জন সাক্ষী থৈছে দে, ঠগিব নোৱাৰিব। তুমি মোকো ভান্দা, তোমাকো মই ভান্দো, 14 সাক্ষীকো ভান্দিবা কোনো উপায়। এতিয়া আপোনালোক সবেই একেটা উদ্দেশ্যতে আহিছে, ভাগৱত শুনিছে। মই ব্যাখ্যা কৰি আছোঁ, আপোনালোকে মোৰ মুখলৈ চাই আছে। মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে, মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে। সেইটোতো মই দেখা নাই, কিন্তু গুপুত কেৰেণীয়ে ক'ব কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয়, যাদৱে পাঠকৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল, ব্যৱসায়টোৰ কথা ভাবি। লগে লগে নম্বৰ কাটি দিব দেই, লগে লগে নম্বৰ কাটিব। পুণ্য 100% আপোনালোকৰ চবৰে নহ'বও পাৰে। আৰু বাস্তৱত যদি চাওঁ, স্কুল একেখনে, 10ম মানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকেইজনে, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ। কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায়, এইটো কি কয় ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। গণ্ডগোল ক'ত? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। সীমা একেটাই, এঘৰ শান্তিত আছে, এঘৰ দুখত আছে। গাঁও একেখনেই, কোনোবা ওপৰত আছে, কোনোবা মধ্যত আছে, কোনোবা তলত আছে। ৰহস্য ক'ত? এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব। ভাগৱতত আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্যত অহা লৈজন কমত থাকিব। গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব, এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয়, সুখে দুখে মুখে জনো চাৰে ৰাম নাম, সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে, আপোনাৰ জীৱন ওপৰলৈ গুচি যাব। আৰু আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে, ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হয় মগন। আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব, আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব। এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই। সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়। মানে সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ঠাই। মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই, আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই। গতিকে 5 জনে কিন্তু ৰাখিব পাৰে দেই। আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য, যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেওঁ গৈ হাতযোৰ কৰি ক'লে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া। অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল। বোলে তেনেহ'লে মোক লৈ যোৱা, নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। মনত ৰাখিব, পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়।